উঠৰে উঠ বাপু গোপাল সেই নিশি পৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘন জহুৱা ডাকিতে লৈল বৰপেটা সত্ৰ is located in the Barpeta district of Assam and is one of the largest and most influential Khatras monasteries in the region. It follows the Ekachoran Dharma, a form of bhakti movement propagated by Srimanta Shankardev, emphasizing devotion to Lord Krishna. 1583 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱ গুৰুজনাই ইয়াতে এগছি বন্তি প্ৰজ্বলন কৰিছিলে এখন আসন স্থাপনা কৰিছিলে আৰু এই বন্তি প্ৰজ্বলন কৰি এই আসনৰ সন্মুখত তেৰাই নাম প্ৰসংগ কৰিছিলে যিগছি বন্তি প্ৰজ্বলন কৰি নাম প্ৰসংগ কৰিছিলে সেই বন্তি গছি আজিও বৰপেটা সত্ৰত তাহানিৰ দিনৰ পৰা পতিত নোযোৱা কৰি প্ৰজ্বলিত হৈ আছে আৰু সেইকাৰণে আমি সেই বন্তি গছিক অক্ষয় বন্তি হিচাপে জনাজাত হৈ আছে মহাপুৰুষ মাধৱ গুৰুজনাই এই বৰপেটা সত্ৰত তিনি সন্ধ্যা তিনি প্ৰসংগ কৰিছিলে মাধৱ গুৰুজনাই এই বৰপেটা সত্ৰত 8 বছৰ কাল আছিলে The two wooden pillars known as Tulsi Khuta is made with Tulsi plant, which is considered as a sacred symbol in Hindu architecture. These pillars symbolize purity, devotion, and they support the Kirtan Ghar, where devotional songs are sung in praise of the deity. Barpeta Khatra was established by Vaishnavite Saint Madhav Dev in 1505 and stayed there for 8 years. Sri Madhav Dev appointed Sri Mathura Das Burha Ata as the first Khatradikar of the Khatra. মাধৱ গুৰুজনাই গোপাল তাঁতীক ক'লে মই তোমাক এটা কথা কওঁ যিখন বৰপেটা সত্ৰ মই প্ৰতিষ্ঠা কৰিছিলোঁ সেই বৰপেটা সত্ৰখন মই মথুৰাপুৰ সদৃশ দৰ্শন কৰিছিলোঁ বৃন্দাবন সদৃশ মই দৰ্শন কৰিছিলোঁ আৰু সেই মই মথুৰাপুৰ সদৃশ দৰ্শন কৰা বৰপেটা সত্ৰখনৰ মই আজিৰ পৰা তোমাক সত্ৰাধিকাৰ পাতিলোঁ তোমাৰ তাতে মই সমস্ত বৰপেটা সত্ৰৰ দায়িত্ব অৰ্পণ কৰিলোঁ আজিৰ পৰা তুমি গোপাল তাঁতীৰ সলনি মথুৰা নামেৰে নামাকৰণ কৰা হ'ল বৰপেটা সত্ৰখন উদাসীন সত্ৰ হয় নিকা সংহতিৰ সত্ৰ হয় পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰথম দৌল মহোৎসৱ উদযাপন কৰিছিলে বৰদোৱা সত্ৰত আৰু সেই গুৰুজনাৰ দৌল মহোৎসৱৰ আৰ্হিক অৱলম্বন কৰি এই বৰপেটা সত্ৰত শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া আতাই দৌল মহোৎসৱ উদযাপনৰ পাতনি মেলে আৰু সেই মথুৰা দাস বুঢ়া আতাৰ দিনৰ পৰা আজি পৰ্যন্ত বৰপেটা সত্ৰত দৌল মহোৎসৱ উদযাপন কৰি অহা হৈছে দৌল মহোৎসৱ এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি গৈছে আৰু এই বৰপেটা সত্ৰৰ দৌল মহোৎসৱটো গোটেই বিশ্ব জগতত জনাজাত হৈ পৰিছে এইটো এটা বৰপেটা সত্ৰৰ কাৰণে অতি গৌৰৱৰ বিষয় দৌল মহোৎসৱ বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামাকৰণেৰে উদযাপন কৰা হয় কোনোবা ঠাইত ৰঙৰ উৎসৱ বুলি কয় কোনোবা ঠাইত আনন্দৰ উৎসৱ বুলি কয় কোনোবা ঠাইত হোলী উৎসৱ বুলি কয় আৰু বৰপেটা সত্ৰত আমি ইয়াক দৌল মহোৎসৱ বুলি গ্ৰহণ কৰিছোঁ দৌল মহোৎসৱ আৰু এই দৌল মহোৎসৱটি বৰপেটা সত্ৰত তাহানিৰ দিনৰ পৰা আজি পৰ্যন্ত আমি সম্পূৰ্ণ শংকৰী সত্ৰীয়া পৰম্পৰাক অনুসৰণ কৰি আছোঁ ইয়াত কোনো বাহ্যিকতা নাই আৰু এই দৌল মহোৎসৱটিৰ সত্ৰৰ যিটো নিত্য নৈমিত্তিক সেৱাৰ কাম সেই সেৱাৰ কামবিলাক আমি
সত্ৰৰ বুঢ়া আটাই প্ৰৱৰ্তন কৰা বংশৰাসকলে প্ৰৱৰ্তন কৰি আছোঁ সম্পূৰ্ণ সত্ৰীয়া পদ্ধতি ইয়াত কোনো বাহ্যিকতা নাই সম্পূৰ্ণ আধ্যাত্মিক ভাৱনাত আমি কৰোঁ বিশেষ কৰি বৰপেটা সত্ৰত দৌল উদযাপন কৰা হয় মহাপুৰুষ পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ কীৰ্তন ঘোষাত যিটো উৰেখা বৰ্ণনৰ ঘোষাত লিখিছে অধ্যায় লিখিছে উৰেখা বৰ্ণন আৰু সেই কীৰ্তন ঘোষাতে আকৌ ঘুনুচা কীৰ্তন নামৰ এটা অধ্যায় আছে এই উৰেখা বৰ্ণন আৰু ঘুনুচা কীৰ্তন এই দুটা অধ্যায়ত যিটো কাহিনী যিটো চৰিত্ৰ সেই চৰিত্ৰৰ আধাৰত আমি দৌল মহোৎসৱ উদযাপন কৰিছোঁ আজি ৰঙে ৰঙে একাষাৰ আহা ভাই খেলো চবে মিলি প্ৰাণে প্ৰাণে আজি বৰপেটা বৰধামে সৌচে ফাকু উৰে আবিৰ চন্দন বদনাতে আজি বসন্ত কিনো ৰং ঢলিছে পৰাণে পৰাণে নৱশিহৰণ জাগিছে